তেতিয়াহ'লে তেখেতসকলে এইখিনি তেওঁলোকে ল'ব লাগিব মানে বাকীখিনি ইনক্লুজন আৰু এক্সক্লুজন আমি দুইটাই কথা কৈছোঁ কিখিনি তাৰ সেই চাৰ্জৰ লগত জড়িত হৈ থাকিব আৰু কিখিনি তাৰ বাহিৰত থাকিব এই আটাইখিনি কথা আমি প্ৰাইভেট হস্পিটালৰ ক্ষেত্ৰত আজি এখন গধূলি নটিফিকেশ্যন আমাৰ বিভাগৰ পৰা ওলাব আৰু সেই নটিফিকেশ্যন মতে প্ৰাইভেট হস্পিটালৰ মেক্সিমাম চাৰ্জটো সেইটো হ'ব তাতকৈ কমত ল'লে ঠিকে আছে কিন্তু তাতকৈ যাতে বেছি কৰিব নোৱাৰিব আৰু এইটো ভাৰতবৰ্ষৰ বহু ৰাজ্যৰ হস্পিটালৰ প্ৰাইভেট হস্পিটালৰ যিবিলাক চাৰ্জ এই গোটেইবিলাক কম্পেয়াৰ কৰি আমি একেবাৰে তলত লোৱা চাৰ্জটোও দিয়া নাই একেবাৰে ওপৰত লোৱা দিয়াও নাই এটা ৰিজনেবল চাৰ্জ আমি ফ্ৰেম কৰিছোঁ আৰু সেই ৰিজনেবল চাৰ্জটো আমি আমাৰ ৰাজ্যখনৰ কাৰণে আমি খাটাং কৰিছোঁ আৰু চৰকাৰীভাৱে এইটো নটিফিকেশ্যন ওলাব ইয়াৰ উপৰিও আপোনালোকক কৈছোঁ যে তেখেতসকলে আমাৰ পৰা বিনা সুদত টকা পাব ভেকচিন লৈ তেখেতসকলে ভেকচিন দিব পাৰিব আৰু 3 মাহৰ পিছত এই পইচা আমাক ঘূৰাই দিলে হ'ব তাৰ কাৰণে আইনগত যিটো ব্যৱস্থা আছে সেই আইনগত ব্যৱস্থা সকলোৱে জানে আইনগত ব্যৱস্থা মতে ব্যৱস্থা ল'ব চাওক ভেকচিনৰ ৰেটটো আমি ফাইনেল কৰি দিয়া নাই কিন্তু আমি আৰু এটা কথা কৈ দিছোঁ যে আমি তেখেতসকলে যিবিলাক মেডিচিনৰ চাৰ্জ কৰিব MRP মতে হ'ব লাগিব যিটো MRP তাত ৰেট এটা থাকে নহয় তাতকৈ বেছি পইচা কোনেও ল'ব নোৱাৰিব গতিকে মেডিচিনত সেইটো কথা আমি কৈছোঁ ভেকচিনত আমি বেছি পইচা নলওক বুলি পইচাটো আমি দিছোঁ ৰাইজে যাতে অতিৰিক্ত টকা পইচা ভৰিব নালাগে আমি যে তেখেতসকলক টকা পইচা দিবলৈ ওলাইছোঁ ৰাইজে ভেকচিনৰ প্ৰকৃত মূল্যটোত হয়তো তেওঁলোকৰ ছাৰ্ভিচ চাৰ্জ এটা থাকিব সেইটো বেলেগ কথা কিন্তু এটা মেক্সিমাম কথাত যাতে নাযায় আৰু প্ৰয়োজন হ'লে এই বিষয়টো আমি আৰু এবাৰ এই ক্ষেত্ৰত তেওঁলোকক কি ডিৰেকশ্যন দিব লাগে দিম কিনা দামটো এইটো অপেন ৰেট সকলোৱে জানে কোভিচিল্ড আমি এতিয়া আনি আছোঁ 315 কোভাক্সিন আনি আছোঁ 420 গতিকে সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰেট ফিক্স কৰিছে সেই ৰেটত আমি পাই আছোঁ প্ৰাইভেট শুনক এইটো আমি চৰকাৰক দিছে প্ৰাইভেট হস্পিটাল হ'লে ইয়াৰ ডাবল হ'ব তেখেতসকলে ডাবল মানে 315 টকাটো তেখেতসকলে 630 টকাত ল'ব লাগিব 420 টকাটো 840 টকাত ল'ব লাগিব নতুন নিয়মখিনি দিলে এইখিনি আপোনাৰ বিয়াত পলম হোৱা নাই কাৰণ প্ৰথম দেখা গৈছে বহু সংখ্যক ৰোগী কিন্তু উঠি যাব লগা হৈছে ডেড বডি নিদিয়ে এনেকুৱা এটা পৰিৱেশ হৈছে কিন্তু নতুন যিটো নিয়ম দিলে এইটো পলম হোৱা নাই ধৰক কথাটো এনেকুৱা যে আমি প্ৰাইভেট হস্পিটালসকলকো কোভিড ৰোগী ৰাখিবৰ কাৰণে দিছিলোঁ আৰু কোভিড ৰোগী ৰাখিবৰ কাৰণে দিব লগা হৈছিল যে বহু লোকে প্ৰাইভেট হস্পিটালত থাকিবলৈ ইচ্ছা কৰে তেখেতসকলে টকা পইচা খৰচ কৰি প্ৰাইভেট হস্পিটালত থাকিবলৈ ইচ্ছা কৰে সেইকাৰণে সেই লোকখিনি যাতে যিহেতু তেওঁলোকে এফৰ্ড কৰিব পাৰে তেখেতৰ সক্ষম গতিকে থাকক কিন্তু সেইটো সুযোগ লৈ আমি যিখিনি অভিযোগ পালোঁ অভিযোগ পোৱাৰ পিছত আজি কিছু কথা এই গোটেই কথাটোৰ কাৰণে আমি আলোচনা কৰিব লগা হৈছে তেওঁলোকৰ লগত আমি দুবাৰমান বহিলোঁ প্ৰাইভেট হস্পিটালৰ প্ৰপাইটৰৰ লগত তাৰপিছত আমি ৰাষ্ট্ৰ মানে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰাইভেট হস্পিটালৰ ৰেটখিনি আনিলোঁ অনাৰ পিছতহে আমি এই সিদ্ধান্তটো লৈছোঁ আৰু এই সিদ্ধান্তটো মই নকওঁ পলম হৈছে বুলি কিন্তু কিছু বিচাৰ বিবেচনা কৰি ল'ব লগা হৈছে সকলো এতিয়া হস্পিটেললৈ আহিব লাগিব বুলি কৈছে বা কোভিড চেণ্টাৰলৈ আহিব লাগিব বুলি কৈছে কিন্তু বহু ক্ষেত্ৰত এনেকুৱা আছে যে
এম্বুলেন্স গৈ নাপায় খুব হাৰাশাস্তি মই এইটো কাৰণেই কৈছোঁ যে বিজেপিৰ বিধায়কে টুইট কৰি ক'ব লগা হৈছে বহুত হাস্পতালত এই বা কোনোবাই দায়িত্ব পালন নকৰে নেকি নহয় বিষয়টো এনেকুৱা এতিয়া চাওক কেতিয়াবা বিষয়া ভেদে ক'ৰবাত কামৰ তাৰতম্য হৈছে মই নোহোৱা বুলি নকওঁ মই নিজে আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকে ধৰি বিষয়াসকল মানে অসমৰ প্ৰায়কেইখন মেডিকেল কলেজ প্ৰায়কেইখন ডিষ্ট্ৰিক্টত এইখিনি পৰ্যালোচনা কৰিলোঁ আৰু কেইখনমান বাকী আছে এতিয়া আমি চবকে ঠিক কৰি দিছোঁ যে একদম গাড়ী এম্বুলেন্স নাই ভাড়া গাড়ী হ'লেও টেষ্টিং চেণ্টাৰৰ মুখত ৰাখিব লাগিব আৰু তেওঁলোকে পজিটিভ হোৱাৰ লগে লগে সেইগৰাকী লোকক আমি য'ত থ'বলৈ মানে হেৰি কৰোঁ সিদ্ধান্ত কৰোঁ সেই সিদ্ধান্ত কৰা ঠাইলৈ আমি সেই গাড়ীয়ে লৈ যাব গতিকে এতিয়া এইখিনি কথা মই ব্যতিক্ৰম হৈছে বুলি নাই ভবা গতিকে সকলো কথা এইখিনি ঠিক কৰি দিয়া হৈছে এতিয়া পেডিয়াট্ৰিক ICU 7খন মেডিকেল কলেজততো হ'বই আৰু ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত আমি ঠিক কৰিছোঁ মুঠতে 320খন আমি মেডিকেল কলেজত ঠিক কৰিছোঁ আৰু 250খন আমি ডিষ্ট্ৰিক্ট হস্পিটেলত ঠিক কৰিছোঁ 250 320 plus 250 কোভিডৰ কাৰণে এইটো শিশুসকলৰ কাৰণে শিশুসকলৰ ICUটোৰ নিশ্চয় তাত অকণমান মেকানিজিমটো বেলেগ আছে গতিকে জেনেৰেল আজিৰ ICUটোত তেওঁলোকক থ'ব পৰা নাযায় গতিকে ইয়াত আমি সুকীয়াভাৱে পেডিয়াট্ৰিক ICU আমি ঠিক কৰিছোঁ মেডিকেল কলেজ ৱাইজ বেকআপ আছে কৈ দিব পৰা যাব ভেকচিন আজি আমাৰ হাতত কোভিচিল্ড 3 লাখ কিমান আছে 3 লাখ in total, sir. Sir, in total we have about 3.2 lakhs upon that, sir. 3.2 lakhs আছে আজি কোভিচিল্ড আৰু কোভাক্সিন কম আছে ন Covaxin কম আছে 20,000 তলতে 20,000 আৰু এতিয়া আমি এইখিনৰ ভিতৰত আৰু 50,000 পাম Covaxin কম এতিয়া আমি মেডিকেল কলেজ ৱাইজ যিখিনি পেডিয়াট্ৰিক ICU ঠিক কৰিছোঁ আমাৰ আমাৰ গুৱাহাটী মেডিকেল কলেজত 60খন নগাঁও মেডিকেল কলেজত 30খন নগাঁও চিভিল হস্পিটেলত 30খন তাৰপিছত কাছাৰ মেডিকেল শিলচৰ মেডিকেল কলেজত 40খন তাৰপিছত যোৰহাট মেডিকেল কলেজত 30খন আৰু ডিব্ৰুগড় অসম মেডিকেল কলেজত 40খন তাৰপিছত বৰপেটাত মেডিকেল কলেজত 30খন তাৰপিছত তেজপুৰ মেডিকেল কলেজত 30খন আৰু লখিমপুৰ মেডিকেল কলেজত 30খন ডিফু মেডিকেল কলেজত 30খন এই ধৰণে আমি মুঠতে 320খন আমি মেডিকেল কলেজত আৰু আৰু আমি ডিষ্ট্ৰিক্টত 250খন প্ৰত্যেক জিলাতে 10খনকৈ ঠিক কৰিছোঁ 250খন এইখিনি আমি অতি সোনকালে আমি চেষ্টা কৰিছোঁ এমাহৰ ভিতৰত এই পেডিয়াট্ৰিক ICU আমি নিৰ্মাণ হ'ব আৰু যদি প্ৰত্যাহ্বান এনেকুৱা আহে তেতিয়াহ'লে সেই প্ৰত্যাহ্বানৰ আমি যাতে মুখামুখি হ'ব পাৰোঁ হয় থাৰ্ড ৱেভৰ কাৰণে প্ৰস্তুতি এতিয়া বৰ্তমান ভেকচিন 18 বছৰৰ পৰা যথেষ্ট কম আছে নহয় 18 বছৰৰ পৰা 44 বছৰ আৰু 45 বছৰৰ ঊৰ্ধৰ
সকলো মিনি আমি 3,20,000 আজি দিনটোত আমাৰ হাতত মজুত আছে দুইটা মিলাই কোভিশিল্ড আৰু কোভাক্সিনটো হৈছে আমি কম আছে 20,000 আছে আৰু 50,000 আমি এসপ্তাহৰ ভিতৰত আমাক দিন দিছে এসপ্তাহৰ ভিতৰত আমি পাম হা আজি 15,000 পাইছো গতিকে হয় গতিকে আমি ইয়াৰে সেকেন্ড ডোজটো দিম যাৰ সেকেন্ড ডোজ আৰু সেকেন্ড ডোজ লোৱা সকলে চিন্তা কৰিব নালাগে যে তেখেতসকলে 28 দিন দিছিল 28 দিন নহয় এতিয়া 42 দিনলৈকে ল'ব পাৰে বুলি আমাক জনাইছে গতিকে ইয়াৰ কাৰণে দিন আছে আমি সেই দিনৰ ভিতৰত আমি লক্ষ্য স্থিৰ কৰিছো যাতে প্ৰায় 1.5 লাখ মানুহক সেকেন্ড ডোজ দিবলৈ বাকি আছে 1.5 লাখ মানুহক যাতে আমি সেকেন্ড ডোজ দি আদায় কৰিব পাৰোঁ নহয় এতিয়া আমি 50,000 ওচৰা-ওচৰি প্ৰতিদিনে আমি ভেকচিন দি আছিলোঁ এতিয়া আমি ঠিক কৰিছোঁ যে 70,000লৈ আমি যাম প্ৰতিদিনে আৰু 6খন জিলাত য'ত যথেষ্ট আমি পৰিস্থিতিটো অকণমান অৱনতি দেখিছিলোঁ বা সংক্ৰমণ বেছি দেখিছিলোঁ ধৰক কামৰূপ মেট্ৰ নগাঁও ডিব্ৰুগড় তিনিচুকীয়া তাৰপিছতে কাছাৰ আৰু শোণিতপুৰ এই 6খন জিলাত আমি ব্যাপকভাৱে দিম চহৰ অঞ্চলত দেই চহৰ অঞ্চলত আমি এই 6খন জিলাত ব্যাপকভাৱে দিয়াৰ কথা ঠিক কৰিছোঁ কেতিয়াবা শনিবাৰ দেওবাৰে কম হয় শনিবাৰ দেওবাৰে কম হয় এতিয়া বিশেষকৈ মানে এনেকুৱা হৈছে যে 18 বছৰৰ পৰা 40 বছৰত ভেকচিন চেণ্টাৰবিলাকত ক'লে নাপায় নাই বুলি কয় মানে ব্যক্তিগত অভিজ্ঞতা বা বিভিন্ন ধৰণৰ অভিযোগ চাওক এতিয়া ভেকচিনটো আহিছে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লীত যথেষ্টখিনি এই বিষয়ে যোগাযোগ মানে কথা পাতিছে আমাৰ ভেকচিনৰ ফ্ল'টো হ'ব আপোনালোকেতো দেখিছে নহয় যে আমি 25% প্ৰাইভেট হস্পিটেলত দিব 25%টো আমি যাতে যদি কোনো মানে ননাকৈতো থাকিব পাৰে সেইকাৰণে 25%ৰ কাৰণে আমি গভৰ্ণমেণ্টে লোন দিম তেওঁলোকক 25%টো যাতে আমাৰ ইয়ালৈ আহক নহয় ৰেটটো আমি চাওক ভেকচিনৰ যিটো দাম হ'ব তেখেতসকলৰ নাৰ্ছ ডক্টৰ থাকিব এটা ছাৰ্ভিচ চাৰ্জ থাকিব অদ্ভুত ৰেট নহয় বস্তু আহিবলৈ দিয়ক আমি কিবা এটা সেইটোত নিৰ্ণয় দিম মই এটা কথা বুজিছোঁ যে দিল্লীত এতিয়া 1%ৰ তললৈ নামিছে আৰু কালি 500ৰ ঘৰলৈ এতিয়া ইয়াত 3.4টো পচিবল হয় কিন্তু অসমৰ গোটেই ট্ৰেণ্ডটো চাই মানে এনেকুৱা এটা ষ্টাডি কৰা হৈছে নেকি যে ইমান দিনৰ ভিতৰত অলপ আৰু আমি নৰ্মেল হ'ব পাৰোঁ সকলোৰে চিন্তা হৈ আছে আপোনাৰ মুখৰ পৰা শুনিলে নহয় দিল্লীত কথাটো হৈছে চাওক দিল্লীত যি ধৰণে লকডাউন দিলে সংক্ৰমণটো ৰোধ কৰাৰ কাৰণে তেখেতসকল যথেষ্টখিনি কঠোৰ হ'ল আৰু কঠোৰ হোৱাৰ ফলত দিল্লীত আৰু দিল্লীৰ পাব্লিকেও কিন্তু এইটো খুব ভাল ধৰণে মানিলে মনাৰ কাৰণে আজি খুব সেইধৰণে ইয়াৰ ৰেটটো কমি আহিল আমাৰ ইয়াতো আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ এই ব্যৱস্থাখিনিয়ে প্ৰুভ কৰিছে মানে প্ৰমাণ কৰিছে যে এই ব্যৱস্থাখিনিয়ে সংক্ৰমণটো কমাল নহ'লে ৰেটটোতো নকমিলহেঁতেন গতিকে সংক্ৰমণটো কমালে গতিকে এই কথাখিনি আপোনালোকে সকলোৱে আমি মানে নিজে উপলব্ধি কৰিছোঁ আৰু এই ট্ৰেণ্ডটোত যদি গৈ থাকোঁ অহা সপ্তাহত ধৰক আমি টাৰ্গেট লৈছোঁ যে 15 তাৰিখলৈ এটা বেলেগ ছবি দেখিবলৈ পাম আৰু 15 তাৰিখৰ পিছত হয়তো আমি ঠিক কৰা নাই কিন্তু 15 তাৰিখৰ পিছত হয়তো এই ৰেষ্ট্ৰিকশ্যনবিলাক আৰু কিছু আমি চৰকাৰে শিথিল কৰিব পাৰিব এইটো 7 তাৰিখলৈকে আমাৰ গোটেই বিষয়টো এনেকৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7 তাৰিখৰ সময়ত বিবেচনা কৰি পৰৱৰ্তী হয়তো আৰু এসপ্তাহ 15 তাৰিখলৈ কি ব্যৱস্থা ল'ব সেই সময়ত ক'ব হয় নহয় এতিয়াতো 7 তাৰিখলৈকে আছেই এইটো 7 তাৰিখৰ সময়ত আমি চৰকাৰে আৰু এইকেইদিনৰ এনালাইচিছ কৰি বিশ্লেষণ কৰিহে সিদ্ধান্ত ল'ব এই গোটেইবিলাক
সিদ্ধান্ত চৰকাৰে লৈছে প্ৰত্যেকটো ডাটাৰ ওপৰত মানে আমি ক'ত মানে এই বিষয়তে এই যিখিনি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্তখিনিৰ প্ৰয়োগটোৱে আমাক কিমান উপকৃত কৰিছে সেইখিনি চাই লৈ পেলাই লোৱা হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সিদ্ধান্ত ল'ব যে ভেকচিনেশ্যন প্ৰক্ৰিয়াটো এটা সৰলীকৰণ কৰাৰ প্ৰয়োজনীয়তা কথা যেন অনুভৱ হৈছে কিয়নো বহু মানুহে কিছুমান কেঁচা মানুহ আছে যাৰ মোবাইলৰ লগতো তোমাৰ অনুদান তেনেকুৱা ভেকচিনৰ লগত তেওঁলোকৰ এনেকুৱা ধৰণৰ প্ৰচাৰো হোৱা নাই ভেকচিন শুনক ভেকচিনেশ্যন প্ৰক্ৰিয়াটো যথেষ্ট সৰলীকৰণ কৰা হ'ল তাৰমানে এতিয়া ঠিক কৰিলোঁ আমি বাগানৰ মেনেজাৰে যদি তেখেতসকলৰ তাৰ মানুহখিনিৰ নাম লিষ্টত লিখি দিয়ে সেইখিনি আমি ছিষ্টেমত ভৰাই ল'ম সেইটোতো ভৰাবই লাগিব ছিষ্টেমত আমি যিটো ইনপুট থাকিব সেইটো হ'ব কিন্তু তেখেতসকলৰ পৰা আমি কাৰ্ড বিচাৰি নাথাকোঁ তেখেতসকলৰ পৰা মানে এড্ৰেছ প্ৰুফ বিচাৰি নাথাকোঁ তেনেকৈ যি কোনোবাই ক'ৰবাত কাম কৰি আছে তেওঁলোকৰ এড্ৰেছ প্ৰুফ নাই তেওঁলোকৰ অথৰিটিয়ে যদি লিখি দিয়ে তেতিয়াহ'লে সেইটো হ'ব কোনোবা যদি ভিক্ষা কৰি ৰাস্তাত আছে তেওঁৰ কোনো নাই তেওঁক আমি সেইধৰণে লৈ ল'ম এতিয়া কাকো কোনো ধৰণে বঞ্চিত কৰিবলৈ বিচৰা নাই বৃদ্ধ লোক কোনোবা অসুস্থ লোক শাৰীৰিকভাৱে বিশেষ সক্ষম লোক এখেতসকলৰ আমি ঘৰত গৈ ভেকচিন দিম গতিকে গোটেইখিনি চিম্প্লিফাই কৰা হৈছে ইয়াত কোনো যাতে ইয়াৰ পৰা মানে বাদ পৰি থাকিব নালাগে আন্তঃজিলা যাতায়াতটো 7 তাৰিখলৈকে এনেকৈ থাকিব 7 তাৰিখৰ পিছত সিদ্ধান্ত হ'ব এইটো কথা আজিয়ে কৈ দিয়া টান হ'ব যদি আৰু প্ৰয়োজন বুলি ভবা যায় যে আমাৰ ৰেটটো হ্ৰাস হৈ আহিছে আৰু দৰকাৰ হ'ব এনেকুৱা তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব আজি আমি যিকেইটা কথা বিশেষকৈ ক'লোঁ প্ৰাইভেট হস্পিটেলৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লোৱা হ'ল ভেকচিনৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লোৱা হ'ল আৰু বাকী আমি কোভিড কেয়াৰ চেণ্টাৰ বা অন্যান্য যিখিনি কথা তাত আমি আইচলেশ্যনটো যাতে ইনষ্টিটিউচনেল আইচলেশ্যন হয় আমি যাতে অন্যান্য ৰোগত ভুগি থকা ৰোগীসকলৰ গাত যেতিয়া কোভিড হৈছে তেখেতসকলক যাতে উচিত চিকিৎসা দিব পৰা যায় তাৰ কাৰণে এইখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে ধন্যবাদ সকলো নহয় মই এইটো আকৌ কৈছোঁ যে আগতে আমি কৈছিলোঁ যে 50ৰ ঊৰ্ধৰ লোকজন আমি হোম আইচলেশ্যন নিদি আমি ইনষ্টিটিউচনেল আইচলেশ্যন দিম তাৰমানে তেখেতক চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে গতিকে আমি ইয়ালৈ আনিম এতিয়া আমি দেখিলোঁ যে যদি কাৰোবাৰ কোভিডৰ লগতে অন্যান্য ৰোগ আছে তেতিয়াহ'লে সেইজনক আমি কেতিয়াও হোম আইচলেশ্যনত নথওঁ কাৰণ তেওঁৰ চিকিৎসাৰ প্ৰয়োজন হ'ব অকল কোভিড নহয় তেওঁৰ অন্যান্য ৰোগ গাত আছে গতিকে তেখেতৰ এজ বাৰটো আমি নাচাওঁ তেতিয়া তেখেত মানে 18 বছৰে হওক বা 60 বছৰে হওক তেনে ব্যক্তিক আমি হোম আইচলেশ্যনত নিদিওঁ আমি তেওঁলোকক কোভিড কেয়াৰ চেণ্টাৰ বা হস্পিটেলত আমি আনিম শিথিলতাও হ'ব পাৰে এনেকুৱাও হ'ব পাৰে ইয়াতকৈ বেছিও হ'ব পাৰে মুঠতে সংক্ৰমণ কমিবলৈ যিয়ে পদক্ষেপ লোৱা দৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই পদক্ষেপে ল'ব নকওঁ থেংক ইউ সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ কেনেদৰে সাজু হৈছে কি কি ব্যৱস্থাপনা হাতত লৈছে সকলো কথা বিৱৰি কৈছে সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰোনা কালত কৰোনাৰ টিকা কোনো সঞ্জীৱনীতকৈ কম নহয় কৰোনাৰ পৰা হাত সাৰিবলৈ আটাইতকৈ বিশ্বস্ত উপায় হ'ল টিকা পঞ্জাবৰ নবাং চহৰত ন্যায়াধীশে চাইকেল ৰেলীৰে এই বাৰ্তাই প্ৰেৰণ কৰিলে প্ৰতিজনলৈ
নবাং চহৰ ন্যায়াধীশৰ চাইকেল ৰেলী। চাইকেল চলাই কৰোনাৰ সংকটৰ খবৰ। কৰোনাক লাগিব হৰুৱাব, ল'ব লাগিব টিকা। কিয়নো টিকাই হৈছে সঞ্জীৱনী। আপুনি ল'লেনে? কৰোনা মহামাৰীৰ বিৰুদ্ধে দেশজুৰি টিকাকৰণ অভিযান অব্যাহত আছে আৰু প্ৰত্যেকেই এই অভিযানক সাৰ্থক আৰু সফল কৰি তুলিবলৈ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আহিছে। পঞ্জাৱৰ নবাং চহৰত ন্যায়াধীশে এক চাইকেল ৰেলী বাহিৰ কৰিছে। এই চাইকেল ৰেলীত ন্যায়াধীশ কম্বলজিৎ সিং বাজৱা, চৰ্দাৰ ৰণধীৰ সিং বৰ্মা, কুলদীপ সিং সীমা, অশোক কাপুৰ, হৰপ্ৰীত কৌৰ আৰু আইন বিভাগৰ বহু লোকে অংশগ্ৰহণ কৰে। शहर वासियों ਨੂੰ ਸੁਚੇਤ ਕਰਨ ਖਾਤਰ ਅੱਜ ਸਾਰੇ ਜੁਡੀਸ਼ੀਅਲ ਆਫੀਸਰਸ ਨੇ ਇਸ ਸਾਈਕਲ ਰੈਲੀ ਦਾ ਆਯੋਜਨ ਕੀਤਾ ਹੈ, ਜਿਸ ਵਿੱਚ ਕੋਵਿਡ ਨਾਲ ਸੰਬੰਧਿਤ ਵੱਖੋ-ਵੱਖ ਪਹਿਲੂਆਂ ਉੱਤੇ ਜਾਣਕਾਰੀ ਔਰ ਰੋਸ਼ਨੀ ਪਾਉਂਦੇ ਹੋਏ ਸ਼ਹਿਰ ਵਾਸੀਆਂ ਨੂੰ ਸੁਚੇਤ ਕਰਦੇ ਹੋਏ ਰੈਲੀ ਸੈਸ਼ਨ ਹਾਊਸ ਤੋਂ ਚੱਲ ਕੇ ਕਚਹਿਰੀ ਕੰਪਾਊਂਡ ਤੱਕ ਆਈ ਹੈ। কৰোনাৰ এই দ্বিতীয় ঢৌৰ সংহাৰৰ সময়তে টিকাৰ মহত্ব আৰু প্ৰয়োজনীয়তাৰ কথা ভালদৰে মানুহক বুজাই দিয়া হৈছে। সমান্তৰালকৈ কৰোনাৰ বিধি পালন কৰাৰ ক্ষেত্ৰতো মানুহৰ মাজত জাগৰণ বৃদ্ধি হৈছে। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি ন্যায়াধীশগৰাকীয়ে কৰোনাক পৰাস্ত কৰাৰ বাবে দিয়ে বাৰ্তা। ਉਮੀਦ ਕਰਦੇ ਹਾਂ ਕਿ ਇਸ ਮਹਾਮਾਰੀ ਤੋਂ ਅਸੀਂ ਛੇਤੀ ਤੋਂ ਛੇਤੀ ਛੁਟਕਾਰਾ ਪਾ ਲਵਾਂਗੇ। ਹਰ ਇੱਕ ਸ਼ਹਿਰ ਵਾਸੀ ਨੂੰ ਅਪੀਲ ਕਰਦੇ ਹਾਂ ਕਿ ਉਹ ਆਪਣੇ ਹੱਥ ਚੰਗੀ ਤਰ੍ਹਾਂ ਧੋਇਆ ਕਰਨ, ਸੈਨੀਟਾਈਜ਼ਰ ਦਾ ਇਸਤੇਮਾਲ ਕਰਿਆ ਕਰਨ ਅਤੇ ਮਾਸਕ ਪਹਿਨਣਾ ਨਾ ਭੁੱਲਣ। ਕਿਸੇ ਵੀ ਭੀੜ ਭੜੱਕੇ ਵਾਲੀ ਥਾਂ ਦੇ ਉੱਤੇ ਉਹ ਨਾ ਜਾਇਆ ਕਰਨ। কৰোনাৰ টিকা সম্পূৰ্ণ সুৰক্ষিত আৰু ই কৰোনাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এই টিকা গ্ৰহণ কৰাৰ পিছত কোনো ব্যক্তিৰ কাৰ্যক্ষমতাৰ ওপৰত কোনো ধৰণৰ দুষ্প্ৰভাৱ নপৰে। ভুল আৰু ভ্ৰান্ত ধাৰণাক বাদ দি জীৱন ৰক্ষক টিকাক গ্ৰহণ কৰক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। অসম নাগালেণ্ড সীমা সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। মুখ্যমন্ত্ৰীক সীমান্ত পৰিদৰ্শনৰ বাবে আহ্বান বিধায়কগৰাকীৰ। সীমা সমস্যা সমাধানত অগপ আৰু কংগ্ৰেছ চৰকাৰ বিফল হ'ল। এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও যাতে বিফল নহয় তাৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীক। সীমান্তত নগাই কৰা বেদখলৰ ভিডিঅ' দিলে মুখ্যমন্ত্ৰীক। নগাই 28,000 হেক্টৰ মাটি দখল কৰাৰ লগতে স্কুল গীৰ্জা সাজিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। আৰু অসম নাগালেণ্ডৰ যিটো সীমা সমস্যা, এই সীমা সমস্যা যদিও বিচাৰাধীন হৈ আছে মহামান্য সুপ্ৰিম কোৰ্টত প্ৰায় 33 বছৰ হ'ল, কিন্তু নগা লোকসকলে কেনেধৰণে চতুৰামি কৰি তেনেকৈ আমাৰ মাটি দখল কৰি গৈ আছে। এইটো আজি নহয়, তেনেকৈ আগৰ পৰা দখল কৰিছে। পূৰ্বৰ যদি আমি চাওঁ, অসম গণ পৰিষদ দলৰ চৰকাৰ সময়তো ইয়াত বিফল হ'ল আমাৰ মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত। পূৰ্বৰ কংগ্ৰেছ চৰকাৰ সময়তো ক'ৰবাত বিফল হ'ল বুলি ক'লেও ভুল নহ'ব। আৰু যোৱাটো বিজেপি চৰকাৰ সময়তো কিন্তু তেনেকৈও বিফল হ'ল। মই আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি এটাই কৈছোঁ যে হাত জুৰি পেলাই আপোনাক এটাই অনুৰোধ জনাইছোঁ যে 10% যি মাটি আছে সেই মাটি ৰক্ষা কৰিব লাগে। বিগত সময় যি মহামান্য সুপ্ৰিম কোৰ্টত যদি বিচাৰি দিন বিফলতাসমূহ অন্য মুখ্যমন্ত্ৰী যদি ক'ৰবাত যদি আমি কোনোবাই কেতিয়াবা আঙুলিয়াব, আপুনিও যেন বিফল মুখ্যমন্ত্ৰী ৰূপে ভৱিষ্যতৰ দিনত পৰিণত নহওক। সেইকাৰণে আপুনি সফল মুখ্যমন্ত্ৰী ৰূপে যদি পৰিণত হ'বলৈ মন আছে, আপুনি এই ঘৰবোৰ ভাঙক আৰু অসমৰ মাটি ৰক্ষা কৰক বুলি তেখেতক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। চিকিৎসক প্ৰহাৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ দিগন্ত বৰাৰ। শল্য চিকিৎসকগৰাকীয়ে হাতত লাঠি লৈ পৰীক্ষা কৰিলে ৰোগীক। নিজৰ সুৰক্ষাৰ বাবে এনেদৰে লাঠি লৈ প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকগৰাকীয়ে। চিকিৎসক প্ৰহাৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে নগাঁও ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ দিগন্ত বৰাই। নগাঁৱৰ উদালি কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতীকী ৰূপত চিকিৎসকগৰাকীয়ে। শল্য চিকিৎসকগৰাকীয়ে হাতত লাঠি লৈ পৰীক্ষা কৰিলে ৰোগীক। নিজৰ সুৰক্ষাৰ বাবে এনেদৰে লাঠি লৈ প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকগৰাকীয়ে।